Ahora, manos! तामुलपुर जिल्लानि गरेसर खाजोना बेंखननि सिङाव गुरमु गामियाव हाखौ लानानै गंनै गामिनि दाङाबाजि गुरमु आरो दुलाबारि गामिनि मोननै हानजाया खोलोबसे हाखौ लानानै दुंहाव बाथ्रा दान्थेलायनायजों मोगा-मोगि जानांगासिनो दं। अजद दैखांनाय बायदिब्ला गुरमु गामिनि गाजी रिजार्भआव 300 बिगासो हाखौ दुलाबारि गामिनि सुबुंफोरा फुख्रि जावनायजों लोगोसे गुबुन गुबुन लामाजों दखल खालामबोदों। बे हायाव माखासे थाखोनि सुबुंफोरा बिफां-लाइफां दानफायनानै गिदिर फुख्रि जावनानै बायदिफोरखौ दखल खालामदोंमोन। गुरमु गामिनि सुबुंफोरा बे बाथ्रायाव रागा जोंनाय फोरमायदों माबोरै सोरखारि हाखौ दखल खालामबाय थानो हायो। मानोना गुरमु गामिनि सान्तमारि युथ क्लाबाबो दानिफ्राय 20 बोसोरसो सिगांनिफ्रायनो फुख्रि जावगासिनो दं आरो रायजोआरि हाबाफारि लागासिनो दं। बे समावनो जेब्ला गुरमु सान्तमारि युथ क्लाबा गंसे मटरजों फुख्रिनिफ्राय दै सारगासिनो दंमोन अब्ला 25 डिसेम्बर खालि हरनि 10 रिंगासोआव दुलाबारि गामिनि माखासे सुबुंफोरा फैनानै फुख्रियाव दै सारनाय मेसिनफोरखौ बुफाय बुसि खालामो। बेनि उनाव 26 डिसेम्बर खालि दुलाबारि गामिनि मोनसे हानजाया फैनानै लावथिफोरजों गाग्लोबदोंमोन आरो 26 डिसेम्बर खालि लावथिजों गाग्लोबनायाव जेराव गोबां सुबुंफोरा गोब्राबै जोखोम जादोंमोन होननानै फोरमायो। কি আমার 25 তারিখে নিশা তাৰমানে সিহঁতে আহি উগ্ৰমূৰ্তি হৈ ডিচেম্বৰৰ 25 তাৰিখে পুখুৰীটোত মটৰ লগাই থকা অৱস্থাত সিহঁতে ৰাতি আহি আমাৰ মটৰ চটৰবিলাক উল্টাই দিয়ে, তাৰ পাইপ এইবিলাক চব কাটি মানে তহিলং কৰি দিয়ে। পিছত আমি গড়চৰ থানাত মানে অৱগত কৰাৰ পিছত গড়চৰ থানাৰ পৰা আইচি গৈছিল, যাই জাগাত উপস্থিত হৈ আমাক সেইবিলাক বস্তু ঘৰত লৈ আহিব দিয়ে। তাৰপিছত নেক্সট দিনা আকৌ ৰাতিপুৱা 26 তাৰিখে ৰাতিপুৱা সিহঁতৰ 1 নং পূব দুলাবাৰী অৰ্থাৎ চৰিয়াপাৰা বুলি কয় সেইখিনি তাৰমানে সেই চৰিয়া মিয়া মানুহখিনিয়ে মানে গুৰমু গাঁৱত মানে সোমোৱাই জীয়ৰী বোৱাৰী একেবাৰে কোনো পুৰুষ মহিলা ল'ৰা ছোৱালী মানে গাঁৱত সোমোৱাই গাঁৱৰ ভিতৰত প্ৰৱেশ কৰি মানে একফালৰ পৰা তাৰমানে মানুহবিলাকক আমাক মাৰিছে। তো আমি 27 তাৰিখে আমি গড়চৰ প্ৰশাসনত আমি আহিছিলোঁ। অহাৰ পিছত 27 তাৰিখে আমি এখন FIR ইয়াত দাখিল কৰিলোঁ, কিন্তু FIRখন আমাৰ OC ছাৰে একচেপ্ট নকৰিলে। আমাক ক'লে কি যে য'ত নেকি SDC মানে জাগাত যাই ইনভেষ্টিগেশ্যন কৰিছে তাত আৰু মানে FIR দিব লগা নাই, এনেকৈ বুৰ্বক বনাই আমাক খেদি পঠিয়াইছিল। তাৰপিছত আমি সেনেকৈ গুচি গৈছিলোঁ। পিছত আকৌ আমি সেই এজাহাৰখনৰ যিটো এজাহাৰ অলৰেডি হৈ যোৱা বুলি কৈছিল সেই এজাহাৰখনৰ কপি এখন বিচৰাত তেতিয়া কথাখিনি মানে ওলাই পৰিল। তাৰপিছত আমি SP বাইদেউক তামুলপুৰ SP বাইদেউক আমি কথাখিনি অৱগত কৰাইছোঁ। SP বাইদেউক আমি FIRখন দিয়ে দিছোঁ। SP বাইদেৱে কিন্তু FIRখন একচেপ্ট কৰিছে। তাৰপিছত আকৌ আমাক ইয়াত গড়চৰ থানালৈকে পঠিয়াই দিছিল, আমি ইয়াতে আহিছোঁ। ইয়াতে কিন্তু পিছত FIRখন একচেপ্ট কৰিছে। 27 তাৰিখ সেইটো বগা মাৰি কাটি দি তেখেতে তাৰিখটো চেঞ্জ কৰি দিছে, যিদিনা দিলোঁ সেইদিনাই মানে তাৰিখটো বহাই দিছে। বহাই দি কেনে কিন্তু আমি গড়চৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ মানে সেনেকুৱা এটা আস্থা নাপালোঁ যিখিনি পাব লাগিছিল। আমাৰ মানুহ মোটামুটি হাফ মাৰ্ডাৰ কৰি পেলালে। তেখেতৰ অৱস্থা এতিয়া মানে পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে। গুৰুতৰভাৱে আহত একেবাৰে 2জন ভাই ককাই 2জনে আছিল, একদম সাধাৰণ তাৰমানে হাজিৰা জীৱী কৰি খোৱা মানুহ, দৰবেচালী আৰু চৰবেচালী। এখেতক তাৰমানে একেবাৰে গুৰুতৰভাৱে আহত কৰিছে। হাত মোটামুটি 3 জাগাত মানে হাড়ি ভাঙি দিছে। তাৰপিছত আপোনাৰ চকা অস্ত্ৰৰে মানে শীতল মস্তিষ্কত মানে ঘপিও হৈছে। তেখেতৰ মানে অৱস্থা খুবেই এতিয়াও তাৰমানে খুব মানে করুণ কাহিনী অৱস্থাত পৰি আছে। এতিয়া আমি এইটোতো ন্যায় বিচাৰিছোঁ, যিহেতু আমাৰ গুৰমু এৰিয়াৰ গুৰমু